মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2025 চনৰ বাবে গণিতৰ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। এই প্ৰশ্নখিনি পঞ্চম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ কাৰণে তোমালোকে চাব পৰা এনেকুৱা ধৰণৰ আৰ্হি প্ৰশ্ন আজি তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথম প্ৰশ্ন চাওঁ আমি, তলৰ কোনটো পৃথক? অপশ্যন দিয়া আছে ইয়াত লুডুগুটি, বাকচ, ইটা, পিৰামিড। লুডুগুটি, বাকচ, ইটা আৰু পিৰামিড। আমি যদি চাওঁ লুডুগুটিটো ত্ৰিমাত্ৰিক আকৃতি, বাকচটো ত্ৰিমাত্ৰিক আকৃতি, ইটাটো ত্ৰিমাত্ৰিক আকৃতি, পিৰামিডটো ত্ৰিমাত্ৰিক আকৃতি। এতিয়া ইয়াত পৃথক মানে পাৰ্থক্য কোনটো হ'ব পাৰে? আমি যদি চাওঁ লুডুগুটিৰ মুঠ তলৰ সংখ্যা আছে 6খন তল আছে ইয়াত। বাকচটো আয়তকোণৰ আকৃতি, ইয়াৰো মুঠ 6খন তল আছে। ইটাটো 6খন তল আছে, কিন্তু পিৰামিডটো যদি চাওঁ পিৰামিডৰ 5খন তল আছে। গতিকে পৃথক কোনটো হ'ব? অপশ্যন ডি, পিৰামিডটো আমাৰ পৃথক হ'ব। 2 নম্বৰ প্ৰশ্ন, 4, 0, 5 অংককেইটা পুনৰাবৃত্তি কৰি 3টা অংকযুক্ত মুঠ কিমানটা সংখ্যা লিখিব পাৰি? অপশ্যন দিয়া আছে 5, 4, 6, 9। ইয়াত 3টা অংক দিছে 4, 0 আৰু 5। অংককেইটা পুনৰাবৃত্তি কৰি কেইটা সংখ্যা আমি লিখিব পাৰিম চাম। প্ৰথমতে আমি 4টো আগত লওঁ, 4, 0, 5 405 হ'ল। আকৌ 4, 5, 0 450 হ'ল। এতিয়া 5টো যদি আগত লওঁ 5, 0, 4 আকৌ 5, 4, 0। যদি আমি 0টো আগত লওঁ, 0টো আগত ল'লে এইটো 3টা অংকযুক্ত সংখ্যা নহ'ব। গতিকে 0টো আমাৰ বাওঁহাতে থাকিলে 0টো আমাৰ কাট খাব। গতিকে এইটো 2টা অংকযুক্ত সংখ্যা হ'ব। আমাক কৈছে 3টা অংকযুক্ত সংখ্যা। আমি কেইটা লিখিব পাৰিলোঁ? 1, 2, 3, 4। গতিকে আমি অপশ্যন বিটো আমাৰ শুদ্ধ হ'ব। 3 নম্বৰ প্ৰশ্ন, শাক পাচলিৰ সৈতে এটা খৰাহীৰ ওজন 3 কেজি 25 গ্ৰাম। 3 কেজি 25 গ্ৰাম শাক পাচলিৰ সৈতে এটা খৰাহীৰ ওজন। যদি খৰাহীটোৰ ওজন 450 গ্ৰাম হয়, তেন্তে শাক পাচলিখিনিৰ ওজন কিমান হ'ব? এতিয়া শাক পাচলিৰ সৈতে খৰাহীটোৰ ওজন কৈছে 3 কেজি 25 গ্ৰাম। আকৌ খৰাহীটোৰ ওজন কৈছে 450 গ্ৰাম। তেন্তে অকল শাক পাচলিখিনিৰ ওজন কিমান হ'ব? অপশ্যন দিয়া আছে ইয়াত 2.575 কিলোগ্ৰাম, 2.450 কিলোগ্ৰাম, 2.600 কিলোগ্ৰাম, 2.350 কিলোগ্ৰাম। ইয়াত আছে 3 কেজি 25 গ্ৰাম। সেইটো যদি আমি কিলোগ্ৰামত প্ৰকাশ কৰোঁ তেতিয়া হ'ব আমাৰ 3.25 গ্ৰামটো আমি কিলোগ্ৰামত প্ৰকাশ কৰিলে হ'ব 0.25 হ'ব। 3.025 কিলোগ্ৰাম হ'ব। এতিয়া আমাক কৈছে খৰাহীটোৰ ওজন কৈছে 450 গ্ৰাম। 450 গ্ৰামটো যদি আমি কিলোগ্ৰামত প্ৰকাশ কৰোঁ 0.450 কিলোগ্ৰাম হ'ব। এতিয়া আমি বিয়োগ কৰি দিলে হ'ব। যদি বিয়োগ কৰোঁ 5 থাকিব, 12 5 গ'ল থাকিল 7, 9 4 গ'ল থাকিল 5, ইয়াত 2 থাকিব, 2.575 কিলোগ্ৰাম। এতিয়া শাক পাচলিখিনিৰ ওজন কিমান হ'ব? 2.575 কিলোগ্ৰাম। গতিকে এই নম্বৰটো ইয়াত শুদ্ধ হ'ব। 4 নম্বৰ প্ৰশ্ন, 32ৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু আটাইতকৈ সৰু উৎপাদকৰ পাৰ্থক্য কিমান? অপশ্যন দিয়া আছে আমাক 16, 31, 32 আৰু 12। প্ৰথমতে জানিব লাগিব 32ৰ উৎপাদক। 32ৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু সৰু উৎপাদক। 32টো যদি আমি চাওঁ 1ৰ লগত 32 পূৰণ কৰিলে 32 হ'ব। গতিকে 32ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল 32 আৰু আটাইতকৈ সৰু উৎপাদকটো হৈ গ'ল 1। গতিকে ইয়াৰ পাৰ্থক্য বুলি কৈছে। পাৰ্থক্য মানে আমি বিয়োগ কৰিব লাগিব। 32ৰ পৰা যদি আমি 1টো বিয়োগ কৰোঁ 31 হ'ব। 32ৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু সৰু উৎপাদকৰ পাৰ্থক্য কিমান হ'ব? 31। এনেকুৱা প্ৰশ্ন সঁফুৰা বৃত্তি পৰীক্ষাটো আগতে আহিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি। 5 নম্বৰ প্ৰশ্ন, দুটা সংখ্যাৰ যোগফল 300। যদি ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰ 5 গুণ হয়, তেন্তে সৰু সংখ্যাটো হ'ব। অপশ্যন দিয়া আছে ইয়াত 60, 50, 40, 30। আমি ধৰি লওঁ এই গোটেইখিনি সৰু সংখ্যা। ইয়াত কোনটো হ'ব আমি উলিয়াব লাগে। সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোৰ 5 গুণ আৰু সংখ্যা দুটাৰ যোগফল কিমান কৈছে? 300।
আমি যদি 60টোক 5 গুণ কৰোঁ 60টোক যদি 5 গুণ কৰোঁ 300 হ'লে আমাক কৈছে সংখ্যা দুটাৰ যোগফল 300 গতিকে এইটো আমাৰ হ'বই নোৱাৰে পিছতো চাওঁ আমি 50 50ক যদি আমি 5 গুণ কৰোঁ কিমান হ'ব 250 40ক যদি আমি 5 গুণ কৰোঁ 40ক 5 গুণ কৰিলে কিমান হ'ব 200 আকৌ 30ক যদি আমি 5 গুণ কৰোঁ 150 এতিয়া চাওঁ আমি 50ক 5 গুণ কৰিলে 250 হৈ গ'ল 250ৰ লগত যদি আমি 50টো যোগ কৰোঁ 250ৰ লগত যদি আমি 50টো 250ৰ লগত যদি 50টো যোগ কৰোঁ কিমান হৈ যাব 300 হৈ গ'ল গতিকে সৰু সংখ্যাটো কিমান হ'ব 50 হ'ব 50ৰ লগত 5 গুণ 50ৰ 5 গুণ হৈ গ'ল 250 গতিকে সৰু সংখ্যাটো 50 ডাঙৰ সংখ্যাটো কিমান হ'ব 250 আমাক কৈছে সৰু সংখ্যাটো অপশ্যন বি টো আমাৰ শুদ্ধ হ'ব 6 নম্বৰ প্ৰশ্ন 9 ভাগৰ 6 সমান এইটো খালী বাকচ দিয়া আছে ইয়াত y মান দিয়া আছে ইয়াত 8 আছে ইয়াত লব 8 আছে y মানটো কিমান হ'ব সুধিছে ইয়াত কিমান বহিলে দুইটা সমান ভগ্নাংশ হ'ব অপশ্যন দিয়া আছে 6 14 8 12 আমি ভগ্নাংশটো পাতি লওঁ ইয়াত আছে 9 ভাগৰ 6 আমি যদি এইখিনি ভাঙি দিওঁ 3 3 গুণ 9 3 2 গুণ 6 হৈ গ'ল এতিয়া আমি 3 3 কাটি দিলোঁ ইয়াত থাকিলে 3 ভাগৰ 2 তাৰমানে 9 ভাগৰ 6 মানে হৈ গ'ল 3 ভাগৰ 2 এতিয়া আমি যদি চাওঁ ইয়াত 3 ভাগৰ 2 ইয়াত আছে 8 আছে এইটো 8 আছে যদি আমি 8টো ভাঙো ইয়াৰ 8 যদি 8টো ভাঙো 2 পূৰণ 4 হৈ যাব 2 4 গুণ 8 এতিয়া যে আমাৰ ইয়াত থাকিব লাগে 2টো থাকিব লাগে আৰু তলত থাকিব লাগে 3 গতিকে আমি যদি 3 পূৰণ 4 কৰোঁ তে 4 4 কাট খাই গুচি যাব 2 ভাগৰ 3 ভাগৰ 2 থাকিব এতিয়া তাৰমানে এইটো হ'ব 2 4 গুণ 8 3 4 গুণ 12 গতিকে y মানটো কিমান হ'ব 12 হ'ব y মানটো তেতিয়াহ'লে কিমান হ'ব 12 12 হ'লে ইয়াত 9 ভাগৰ 6 লগত আমাৰ সমান হৈ যাবগৈ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 7 নম্বৰ প্ৰশ্ন এটা ঘনকৰ দিশ প্ৰস্থ উচ্চতা ক্ৰমে 6 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 2 সেন্টিমিটাৰ হ'লে ঘনকটোৰ আয়তন হ'ব 12 ঘন সেন্টিমিটাৰ 48 ঘন সেন্টিমিটাৰ 24 ঘন সেন্টিমিটাৰ 42 ঘন সেন্টিমিটাৰ আমি যদি ঘনকটো চাওঁ এইটো ঘনকটো জানিবা ইয়াত দিশ দিয়া আছে 6 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে 4 সেন্টিমিটাৰ উচ্চতা দিয়া আছে 2 সেন্টিমিটাৰ আমি আয়তন বুলি ক'লে আমি কি কৰিম দিশ প্ৰস্থ উচ্চতা তিনিটা পূৰণ কৰি দিম গতিকে যদি আমি পূৰণ কৰোঁ 6 পূৰণ 4 পূৰণ 2 আমাক সেন্টিমিটাৰ তিনিটা পূৰণ হ'ব সেন্টিমিটাৰ তিনিটা পূৰণ হ'লে আমাৰ লিখিব লাগিব ঘন সেন্টিমিটাৰ কিমান হ'ব 48 ঘন সেন্টিমিটাৰ হ'ব গতিকে ঘনকটোৰ আয়তন কিমান হ'ব 48 ঘন সেন্টিমিটাৰ বি নম্বৰটো আমাৰ শুদ্ধ হ'ব 8 নম্বৰ প্ৰশ্ন 4 8 9 2 ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা আৰু আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাৰ পাৰ্থক্য হ'ব এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা আৰু আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাৰ পাৰ্থক্য মানে হৈ গ'ল বিয়োগফল এতিয়া 4 8 9 2 ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হ'ব যুগ্ম সংখ্যাটো আমি উলিয়াই ল'ব লাগিব 9 8 4 2 এইটো হ'ল 9842 টো হ'ল আটাইতকৈ লিখিব পৰা এই অংককেইটা লিখিব পৰা আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা একৰ ঘৰত 2 আছে গতিকে এইটো যুগ্ম সংখ্যা হ'বই আমাক কৈছে যে আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো যদি আমি উলিয়াওঁ অযুগ্ম সংখ্যা হ'বলৈ হ'লে একৰ ঘৰত অযুগ্ম সংখ্যা থাকিব লাগিব এতিয়া আমি যদি চাওঁ এই সংখ্যাকেইটাৰ মাজত একৰ ঘৰত অকল অযুগ্ম সংখ্যা 9টোহে আছে গতিকে 9টো আমি একৰ ঘৰত বহাব লাগিব গতিকে আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো হ'ব 8 4 2 9 এইটো হ'ল আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা
আৰু 9842টো হ'ল আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা এতিয়া পাৰ্থক্য উলিয়াব কৈছে মানে আমি বিয়োগ কৰিম 12 নগল থাকিল 3 3 দুগল থাকিল 1 8 ছয়গল থাকিল 4 1 কিমান হৈ গ'ল 1413 মানে 1413 ইয়াত চি নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ প্ৰশ্ন 9:30 পৰা 14:10 কিমান হ'ব 14:10 মানে কি এটো হ'ল আমাৰ 24 ঘণ্টা ঘড়ী হিচাপত কৈছে যদি 14:10 হয় তেতিয়াহ'লে 12 ঘণ্টা ঘড়ীত কিমান বাজিব 12 ঘণ্টা ঘড়ীত 2:10 যাব তাৰ মানে এটো 24 ঘণ্টা ঘড়ীত যদি 14:10 হয় তেতিয়াহ'লে 12 ইয়াৰ পৰা আমি 12 ঘণ্টাটো বিয়োগ কৰিব লাগিব যদি আমি বিয়োগ কৰি দিওঁ ইয়াতে দেখাইছো আমাক সময়টো দিছে 9:30 পৰা 14:10 14:10 মানে আমি বুজিব লাগিব এটো 24 ঘণ্টা ঘড়ী হিচাপত কৈছে আমি যদি ইয়াক 12 ঘণ্টা ঘড়ী হিচাপত চিন্তা কৰোঁ ইয়াৰ আমি 12 ঘণ্টাটো আমি বিয়োগ কৰিম 12 ঘণ্টা বিয়োগ কৰি দিলে হ'ব 2:10 তাৰ মানে আমি উলিয়াম এতিয়া 9:30 বজাৰ পৰা 2:10 কিমান সময় প্ৰথমতে আমি চিন্তা কৰোঁ 9:30 বজাৰ পৰা 12টা লৈকে 9 বজাৰ পৰা যদি আমি 10টা লৈকে হয় 30 মিনিট হ'ব আৰু 12টা লৈকে 9:30 বজাৰ পৰা যদি আমি প্ৰথমতে 12টা বজালৈকে চিন্তা কৰোঁ 12টা বজালৈকে কিমান সময় হ'ব আমি চাওঁ 9:30 বজাৰ পৰা 10টা লৈকে আধা ঘণ্টা মানে 30 মিনিট 10টাৰ পৰা 2টা লৈকে 12টা লৈকে হ'ল 2 ঘণ্টা কিমান হ'ব 2 ঘণ্টা 30 মিনিট হ'ব তাৰ পিছত এতিয়া 12টা বাজিলে 12টা বজাৰ পৰা আমাক 2:10 লৈকে আমাৰ কিমান হ'ব 12টা বজাৰ পৰা 2 বজালৈকে 2 ঘণ্টা 10 মিনিট হ'ব 2 ঘণ্টা 10 মিনিট হৈ গ'ল তেতিয়া আমি যদি এটা যোগ কৰি দিওঁ কিমান হ'ব 4 ঘণ্টা 40 মিনিট 4 ঘণ্টা 40 মিনিট হৈ গ'ল তাৰ মানে আমি 9:30 পৰা 14:10 আমাৰ কিমান হ'ব 4 ঘণ্টা 40 মিনিট গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ 4 ঘণ্টা 40 মিনিট 10 নম্বৰ প্ৰশ্ন তলৰ কোনটো সংখ্যা 5ৰে বিভাজ্য ইয়াত আমাৰ অপচন দিয়া আছে 4679 6878 4801 9700 5ৰে বিভাজ্য এতিয়া চাওঁ আমি 5ৰে বিভাজ্য সংখ্যা আমাৰ 25 হ'ব কাৰণ 5ৰে যদি হৰণ কৰোঁ 5 5 গুণ 25 ভাগে আমাৰ যদি শূন্য হয় তেতিয়াহ'লে আমি কম সংখ্যাটো 5ৰে বিভাজ্য তেনেকৈ 25 হ'ব 30 হ'ব 35 হ'ব এতিয়া আমি চাওঁ 5ৰে বিভাজ্য সংখ্যাৰ নিয়মটো হৈছে কি সংখ্যাটো যিমানে ডাঙৰ নহওক আমি তাৰ এককৰ ঘৰটো চাব লাগিব এককৰ ঘৰত যদি 0 বা 5 থাকে তেতিয়াহ'লে সেই সংখ্যাটো 5ৰে বিভাজ্য হ'ব এতিয়া চাওঁ আমি ইয়াত একৰ ঘৰত 9 আছে গতিকে এটো 5ৰে বিভাজ্য নহয় ইয়াত 8 আছে এটো 5ৰে বিভাজ্য নহয় ইয়াত 1 আছে এটো 5ৰে বিভাজ্য নহয় ইয়াত আছে 0 একৰ ঘৰত গতিকে এই গোটেই সংখ্যাটো 9700 সংখ্যাটো 5ৰে বিভাজ্য হ'ব গতিকে ডি নম্বৰটো আমাৰ শুদ্ধ তলৰ কোনটো আটাইতকৈ সৰু অপচন দিয়া আছে 7/3 10/3 15/3 20/3 এতিয়া আমি চাওঁ লব একেটা সংখ্যাই আছে 3 3 3 3 আৰু হৰটো চাওঁ 7 10 15 20 যদি এনেকুৱা থাকে যদি যেটো ভগ্নাংশৰ হৰটো আটাইতকৈ ডাঙৰ হেটো ভগ্নাংশটো আটাইতকৈ সৰু হ'ব গতিকে 20/3 টো আটাইতকৈ সৰু ইয়াত যদি আমাক উলিয়াবলৈ কয় ডাঙৰ কোনটো যদি ইয়াত আটাইতকৈ সৰু হৰ কোনটো আছে 7 গতিকে 7/3 টো আটাইতকৈ ডাঙৰ হ'ব আৰু 20/3 টো আটাইতকৈ সৰু হ'ব তাৰপিছত চাওঁ আমি 50ৰ পৰা 100ৰ ভিতৰত 6 আৰু 8ৰ সাধাৰণ গুণিতক কেইটা আছে আমাৰ 6 আৰু 8ৰ সাধাৰণ গুণিতক আমি যদি উলিয়াও আমি ইয়াত 6 গুণিতক পাতি লৈছো আমি 100 লৈকে 6 গুণ 6 6 গুণ 12 এনেকৈ পাতি লৈছো আমি 96 লৈকে পাতি লৈছো আগত তেনেকৈ ইয়াত আমি 8ৰ গুণিতক পাতি লৈছো 8 গুণ 8 গুণ 16 লৈকে 100ৰ ভিতৰত আমি 96 লৈকে পাতি লৈছো ইয়াত আমাৰ চাওঁ আমি সাধাৰণ গুণিতক আমি কি পালো ইয়াত 24 টো হ'ব সাধাৰণ গুণিতক ইয়াতো 24 আছে ইয়াতো 24 আছে
24টো সাধাৰণ গুণিতক তেনেকৈ আমাৰ 48টো সাধাৰণ গুণিতক 6 আৰু 8 সাধাৰণ গুণিতক তেনেকৈ 72টো সাধাৰণ গুণিতক আকৌ আমাৰ 96টো আমাৰ সাধাৰণ গুণিতক আমাৰ হ'ল আমাক কৈছে এতিয়া কিহৰ ভিতৰত কৈছে 50ৰ পৰা 100ৰ ভিতৰত কৈছে আমাক ইয়াত সংখ্যাটো দিছে 50ৰ পৰা 100ৰ ভিতৰত গতিকে আমাৰ 24টোৱে 48টোৱে ইয়াত নহ'ব যেহেতু আমাক 50ৰ পৰা 100ৰ ভিতৰত উলিয়াব কৈছে গতিকে আমাৰ হ'ব 72 আৰু 96 72 আৰু 96 হ'ব এইকেইটা সাধাৰণ গুণিতক 50ৰ পৰা 100ৰ ভিতৰত আমাৰ ওলাইছে কেইটা আছে তেতিয়াহ'লে দুটা 6 আৰু 8ৰ সাধাৰণ গুণিতক 50ৰ পৰা 100ৰ ভিতৰত কেইটা আছে আমাৰ দুটা আছে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি বিটো আমাৰ শুদ্ধ হ'ব 13 নম্বৰ প্ৰশ্ন 14/10 বিয়োগ 14/3 ইয়াৰ মান কিমান হ'ব সুধিছে যদি এনেকুৱা থাকে আমি চাম ইয়াতো 14 আছে ইয়াতো 14 আছে হৰটো একে আছে গতিকে আমি 14 পাতি ল'ম এই ওপৰত আছে লব 10 বিয়োগ 3 10ত নিগল থাকিলে 7 তলত 14 হৈ গ'ল ইয়াত এতিয়া যদি আমি এইখিনি ভাঙি দিওঁ 7 × 7 7 × 2 14 আমি 7 আৰু 7 কাটি দিলোঁ কিমান থাকিলে 2/1 গতিকে ইয়াত বি নম্বৰটো আমাৰ শুদ্ধ হ'ব